প্ৰমোদ বড়োৰ ছুইজাৰলেণ্ড বিচাৰি হাহাকাৰ একাংশ মহিলাৰ মিছা প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা UPPLৰ নেতা প্ৰমোদ বড়োৰ বিৰুদ্ধে পুনৰ হৰব গাঁৱৰ একাংশ মহিলা ৰাইজক প্ৰতিশ্ৰুতি দিছিল BTRৰ চিফ হ'ব পাৰিলে BTCখন মিনি ছুইজাৰলেণ্ড বনাব এটা ভোটৰ বিনিময়ত এটাকৈ চাকৰি দিব মহিলা আত্মসহায়ক গোটসমূহক প্ৰতিটো গোটকেই দিব ৭৫,০০০ টকা গাঁৱৰ জৰাজীৰ্ণ পথসমূহ পুনৰ নিৰ্মাণ কৰি দিব কিন্তু বাস্তৱত প্ৰমোদ বড়োৰ এই প্ৰতিশ্ৰুতি আছিল ভুৱা ক'ত গ'ল প্ৰমোদ বড়োৰ সপোনৰ ছুইজাৰলেণ্ড চৰকাৰ গঠন কৰিব পাৰিলে গাঁৱৰ জৰাজীৰ্ণ পথসমূহ পুনৰ নিৰ্মাণ কৰি দিব এয়া যেন ভুৱা হ'ল শনিবাৰে প্ৰমোদ বড়োৰ বিৰুদ্ধে হৰব হৈ পৰিল মুদৈবৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নাহৰবাৰী গাঁৱৰ একাংশ মহিলা দীৰ্ঘদিন ধৰি নাহৰবাৰী গাঁৱৰ এই পথটোৰ বাবে আবেদন নিবেদন কৰা হ'ল যদিও কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে আমাৰ BTR গপ্তত মানে যিখিনি মানে কি আমাৰ 5 বছৰৰ ভিতৰত হ'ব লগা কামখিনি কৰিবলগীয়া আছিল তেখেতসকলৰ সেইখিনিতো কাম এতিয়া সম্ভৱপৰ একো হৈ উঠা নাই আৰু আমি এতিয়ালৈকে গম পোৱা মতে মিনি ছুইজাৰলেণ্ডৰ কথাখিনি যিহেতু কৈছিলে তেখেতে আমাৰ প্ৰমোদ বড়ো মহাশয়দেৱে BTR চিফ তেখেতে ক'ত মিনি ছুইজাৰলেণ্ড কৰিব পাৰিলে একোতো মিনি ছুইজাৰলেণ্ড আমি দেখুওৱা নাই মিনি ছুইজাৰলেণ্ড হ'ব লাগিলে কি হ'ব লাগে আদৰ্শ সেইখিনি তেখেতে আজি একো কৰিব নোৱাৰিলে আৰু গতিকে আপোনালোকে আজি আমাৰ ইয়াতে আহিছে উপস্থিত হৈছে এই ৰাস্তাটো এতিয়ালৈকে হোৱা নাই কাৰণ এইটো ৰাস্তাত বাৰম্বাৰ আমি বহুতো আবেদন নিবেদন কৰিছিলোঁ অলৰেডি 8 বছৰ আগত এটা ইয়াতে আমি মানে প্ৰতি ঘৰে পইচা তুলি কিনে মাটি পেলাইছিলোঁ তাৰ সংক্ৰান্তত এটা নিউজো হৈছিলে আৰু পেপাৰ কাটিঙো এতিয়াও মজুত আছে আৰু অলৰেডি মই সেই পেপাৰ কাটিঙৰ যোগেদিয়ে বহুতো আবেদন নিবেদন কৰিছিলোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষক কিন্তু এতিয়ালৈকে কোনো কাণ হাৰাই নিদিলে এতিয়া আমি কি বিশ্বাসত ল'ম চৰকাৰটো আহে গুচি যায় তেখেতসকলৰ বয়স 5 বছৰৰ সময় সেই গতিকে তেখেতসকলে বস্তুটো মনোনিৱেশ কৰা উচিত আৰু ৰাইজে যাতে দুৰ্ভোগ ভুগিব লগা নহয় চৰকাৰৰ পৰা যেনেকুৱা কঠোৰ নীতি ধুনীয়া আশ্বাস প্ৰদান কৰে ৰাইজসকলৰ আগত সেইখিনি আশ্বাস প্ৰতিশ্ৰুতি ভালদৰে মানে ৰাইজক ভালদৰে পালন কৰিব লাগে তেখেতসকলে দিব পাৰিব লাগে তেতিয়াহে ৰাইজে আশ্বস্ত হ'ব যে ৰাইজে বিশ্বাস কৰিব চৰকাৰখনক কিন্তু এতিয়া চৰকাৰৰ পৰা বিশ্বাস আমাৰ ৰাইজৰ এতিয়ালৈকে সম্পূৰ্ণ হেৰাই গৈছে আৰু গতিকে নিৰ্বাচন সমাগত দেখা যাওক আগন্তুক দিনত কি হ'ব কি ৰাইজে কি বিবেচিত কৰিব সেইটোৱে আমাৰ লক্ষণীয় বিষয় হ'ব ভেৰগাঁও টংলাৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট এনি ভাৰত 24